Good morning, student, and welcome to my YouTube channel, English Learner Assam. যি সকলে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব গৈ আছা সেই সকলৰ কাৰণে আহিছে ভাল খবৰ। কালি সেৱা ফালৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন ৰিলিজ কৰি দিয়া হৈছে আৰু ইয়াত তোমালোকৰ দেখা পাই আছে 28 মে 2024 টিউজডে পৰা তোমালোকৰ আৰম্ভ হৈ আছে এক্সাম। কিন্তু এই ৰুটিনত কিছুমান বস্তু দিয়া আছে, এইটো খুব গুৰুত্বপূৰ্ণ, তোমালোকে ইয়াত জানিব লাগিব। এই বস্তুটো হৈছে প্ৰথম কথা, তোমালোকে জানা যোৱাবাৰ 4টা সাবজেক্টত এমসিকিউ আছিলে, ম্যাথ, ইংলিশ, সোশ্যাল সায়েন্স আৰু জেনাৰেল সায়েন্স। আৰু এই পৰীক্ষাত কি কৰা হৈছে, এই 4টা সাবজেক্টত যদি কাৰবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব লগিয়া আছে তেন্তে তোমালোকে এমসিকিউ দিব নালাগে, অনলি দিব লাগিব ডেসক্ৰিপটিভ পেপাৰ, মানে 45 মাৰ্কছৰ তোমালোকে ডেসক্ৰিপটিভ পেপাৰত এপিয়াৰ কৰিব লাগিব। আৰু 45 মাৰ্কছৰ যোনটো তোমালোকে আগত অলৰেডি এপিয়াৰ কৰিছা, এই 45 মাৰ্কছখিনি তাৰ পৰা কেৰি কৰিব, যিমান পাইছা তোমালোকে এইখিনি মাৰ্কছ কেৰি কৰি ইয়াত দি দিব তোমালোকক। তো 45 মাৰ্কছ কাৰণে 2 আৱাৰ্ছ ইয়াত দিয়া হৈছে। 9 AM পৰা 11 AM লৈকে তোমালোকৰ পৰীক্ষা হ'ব। যদি কাৰবা এই 4টা সাবজেক্টৰ ভিতৰত যিকোনো এটা বা দুটা সাবজেক্টত বেয়া হৈছে তেন্তে তোমালোকে 45 মাৰ্কছৰ ডেসক্ৰিপটিভ পেপাৰ 2 আৱাৰ্ছৰ কাৰণে এক্সাম দিব লাগিব। নেক্সট হৈছে, আৰু যদি কাৰবা হিন্দী MIL, আছামিজ MIL বা ইলেক্টিভ জিঅ'গ্ৰাফি হৈছে বা বিভিন্ন ধৰণৰ যদি ইলেক্টিভৰ তোমালোকে বেয়া হৈছে তেন্তে তোমালোকে 100 মাৰ্কছ এপিয়াৰ কৰিব লাগে আৰু টাইমটো 3 আৱাৰ্ছ দিয়া হৈছে। ইয়াতে ক্লিয়াৰ হৈ গ'ল। তাৰপিছত তোমালোকে চাব পাৰিবা 30 মেথ কি আছে, জেনাৰেল সায়েন্স আছে, 31 মেথ কি আছে, ইংলিছ আছে, আকৌ 1 জনত সোশ্যাল সায়েন্স আছে। ঠিক তেনেধৰণে সকলো ৰুটিন এটা এটা কৰি তোমালোকে নিজে চাব পাৰিবা। এই দুটা কথা স্পষ্ট মনত ৰাখিবা যে যদি 4টা সাবজেক্টত তোমালোকৰ বেয়া হৈছে তেন্তে 45 মাৰ্কছৰ ডেসক্ৰিপটিভ পেপাৰ 2 আৱাৰ্ছ কাৰণে তোমালোকে পৰীক্ষাত বহিব লাগিব। আৰু যদি তোমালোকৰ MIL বেয়া হৈছে আৰু ইলেক্টিভ বেয়া হৈছে তেন্তে তোমালোকে 3 আৱাৰ্ছ আৰু 100 মাৰ্কছ এপিয়াৰ কৰিব লাগিব। Thank you for watching the video.